ৰাম ৰাম বন্ধু বান্ধৱীসকল, কোনবাৰে জন্ম পোৱা মানুহৰ চৰিত্ৰ আৰু ভাগ্য কেনেকুৱা হয়? আপোনালোকে কোনবাৰে জন্ম এটা কমেণ্ট কৰিব। লগতে কওঁ যে শনিবাৰে জন্ম পোৱা মানুহ বহুত ভাগ্যৱানশালী হয়, কাৰণ শনিবাৰে শনিদেৱৰ বাৰ হ'ল শনিবাৰ, দেওবাৰটো হৈছে সূৰ্য দেৱতাৰ বাৰ, সোমবাৰটো হৈছে বাবা ভোলেনাথৰ বাৰ, মঙলবাৰটো হৈছে শ্ৰী শ্ৰী হনুমানৰ বাৰ আৰু বুধবাৰটো হৈছে বুধ গ্ৰহৰ বাৰ, বৃহস্পতিবাৰটো হৈছে গুৰুৰ বাৰ, লগতে শুক্ৰবাৰটো হৈছে শুক্ৰ গ্ৰহৰ বাৰ। আপোনালোকে কোন বাৰে জন্ম আৰু এই জন্মবাৰ অনুসৰি মানুহবিলাক ধনী হ'বলৈ পাৰেনে? মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে শেষলৈকে চাওক বন্ধু বান্ধৱীসকল, বাৰ লৈ কোনো কথা নাই। আপোনালোকে ইউটিউবত বহুতো চাৰ্চ কৰিলে পাব অমুক বাৰে জন্ম হ'লে ধন লাভ হয়। এইবিলাক সকলো মিছা, কেৱল কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি কিমান কাম কৰিছে, কিমান খৰচ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে, লগতে ঘৰখনৰ বাস্তুদোষৰ ওপৰতো নিৰ্ভৰ কৰে। যিমানখিনি আপোনালোকে নিয়ম নীতিত থাকিব, সিমানেই আপুনি উন্নতি কৰি যাবলৈ পাৰিব আগন্তুক, আৰু যিমান আপুনি নিয়ম নীতি নামানে সিমান দৰিদ্ৰৰ পৰা দৰিদ্ৰ হ'ব পাৰিব আপোনালোকে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক এটাই কথা কওঁ যে আপোনালোকে শনিবাৰে জন্ম বা বৃহস্পতিবাৰে জন্ম বা ৰবিবাৰে জন্ম, আপোনালোকে নিয়ম পালন কৰিব। নিয়ম পালন কৰিলেহে তাৰ ফল পায়। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰিব, আৰু লগতে আপোনালোকে নিয়ম মানিবই। ধন্যবাদ।